এগৰাকী বিকলাংগ কণমানি আৰু তেওঁৰ মাতৃৰ কাটৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। কণমানি শিশুটিৰ উন্নত চিকিৎসা কৰাৰ আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ। কালি অৰ্থাৎ শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে নগৰ চামগুৰিত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সভা শেষ কৰি সন্ধিয়া সময়ত গুৱাহাটীলৈ উভতাৰ পথত চামগুৰি তিনিআলিত জনোৱা হৈছিল উষ্ম আদৰণি। আৰু সেই ভিৰৰ মাজতে এগৰাকী বিকলাংগ কণমানি শিশুৰ মাতৃৰ কাটৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীক চামগুৰি হাঁচৰা গাঁৱৰ জোনমাই গোহাঁই শইকীয়া নামৰ এগৰাকী মহিলাই তেওঁৰ এটি কণমানি পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক এক কাটৰ আহ্বান জনাইছিল। এখন ক্ষুদ্ৰ দোকান দি পৰিয়ালটোৱে তেওঁলোকৰ পৰিয়ালটো পোহপাল দিয়াৰ লগতে মুকবধিৰ লগতে ভালদৰে খোজকাঢ়িব নোৱাৰা 3 বছৰীয়া কণমানি শিশুটিৰ চিকিৎসা কৰি আহিছে যদিও কোনো ধৰণৰ সুফল পোৱা নাছিল। কালি উপায়হীন হৈ মুখ্যমন্ত্ৰীগৰাকীক কণমানি শিশুটিৰ চিকিৎসাৰ বাবে এক কাটৰ আহ্বান জনাইছিল মাতৃগৰাকীয়ে। আৰু মাতৃগৰাকীৰ কাটৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উন্নত চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ আশ্বাসৰ পাছতে উৎফুল্লিত হৈ পৰিছে পৰিয়ালটি। কণমানি শিশুটি সুস্থ হৈ উঠাৰো আশা কৰিছে কণমানিটিৰ পিতৃ মাতৃয়ে। ল'ৰাটো খোজকাঢ়িব পৰা নাই, মাত বোল ফুটা নাই তেনেকে, আৰু তেওঁ এতিয়া চিকিৎসা কৰাম বুলি পেলাই প্ৰতিশ্ৰুতি দিছে আমাক। ল'ৰাটো 3 বছৰ হ'ল। হয়, 3 বছৰ ধৰি তেনেকে আছে। আমি চিকিৎসা কৰিছো, কিন্তু তথাপি সুফল পোৱা নাই আৰু ইমান ভালো হোৱা নাই। তেওঁ কালি সহায় কৰিম বুলি তেনেকে প্ৰতিশ্ৰুতি দিছে আৰু। চিকিৎসা কৰি আছে হয়, চিকিৎসা কৰি আছে। স্বামী দোকান এখন আছে, তাৰে আমি তাক চিকিৎসা কৰাইছো, যিমানখিনি পাৰিছো সিমানখিনি কৰাইছো। আৰু এতিয়া নাই, তেনেকে একো ভবা নাই যে ইমান ভিৰৰ মাজতো তেওঁক লগ পাম বুলিও আমি আশা কৰা নাছিলো। তথাপিতো কালি তেওঁক লগ পালোগৈ। বহুত আনন্দিত হৈছো যে তেওঁ নিজে কৈছে যে চিকিৎসা কৰাম বুলি আমাক। সেয়ে বহুত বহুত ধন্যবাদ জনাইছো। ল'ৰাটো 3 বছৰ হ'ল, সি এতিয়ালৈকে খোজ কাঢ়িব পৰা নাই, মাত কথাও ক'ব পৰা নাই। হয়, কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় প্ৰতিশ্ৰুতি দিছে? প্ৰতিশ্ৰুতি দিছে তাৰ সুস্থ চিকিৎসা হ'ব বুলি। আৰু যোৱাকালি যিহেতু ইমান ভিৰৰ মাজতো লগ পালো, তেখেতক লগ পাই পেলাই বহুত আনন্দিত হৈছো। আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে যে ল'ৰাটো চিকিৎসা কৰাম বুলি। আৰু লগতে ডিব্ৰুৰঞ্জন ছাৰকো ধন্যবাদ দিছো। হয়, কৰাই আছিলো, তথাপিও ইমান ভাল হোৱা নাছিলে। এতিয়া যিহেতু তেখেতে নিজে কৈছে যে চিকিৎসা কৰাম বুলি, আশা কৰো ভাল হ'ব। মনটোতো বহুত ভাল লাগিছে, কাৰণ ইমান ভিৰৰ মাজতে তেখেতক লগ কৰিলোগে, বহুত মনটো ভাল লাগিছে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।